হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। এতিয়া যিহেতু তোমালোকে হয়তো ছায়েন্সৰ এক্সাম দি আহিলা আৰু নেক্সট কাৰোবাৰ হিন্দী আছে, কাৰোবাৰ জিঅ'গ্ৰাফী আছে, কাৰোবাৰ এডভান্স মেথছ আছে, তো লাষ্টৰ এক্সামটোৰ মানে কি হয় অকণমান মানে হেৰি হৈ যায়, চব বেলেগ বেলেগ ডাইভাৰ্ট হৈ যায় না, চবফালে বহুতকেইটা ভাগ হৈ যায়। তো এতিয়া মই এডভান্সৰ বনাই আছোঁ, জিঅ'গ্ৰাফীকেইটাই বেয়া পাব বা তোমাৰ হিন্দীকেইটাই বেয়া পাব, তো মই কি কৰিম? কিন্তু মই এডভান্স লৈছিলোঁ যিহেতু, মই এডভান্স মেথছ আছিলে, মই মেট্ৰিকত এডভান্স পঢ়িছিলোঁ, 99 পাইছিলোঁ মই তেতিয়া। তো সেইবাবে মই এডভান্সৰ দুটামান আইডিয়া দিব আহিলোঁ, কেনেকৈ এইকেইদিন পঢ়িবা। ফাৰ্ষ্ট অফ অল এডভান্সৰ ক্ষেত্ৰত মই এটা কথা কৈ থওঁ, এডভান্স মেথছ টান হয়, ঠিক আছে, বহুত টান হয়, মেথছতকৈ বহুত টান হয়। কিন্তু পেপাৰ ইমান টান নাহে, যোৱা 3-4 বছৰ মই যিমান দেখিছোঁ। মই এগৰাকী ষ্টুডেণ্ট টিউশ্যনো কৰিছিলোঁ 2 বছৰ আগতে, তো 3 বছৰমান আগতে তো তাই এডভান্সত 100 মাৰ্কছ পাইছিলে। মই ঘৰত গৈ তাইক টিউশ্যন কৰিছিলোঁ। মই অকল এজনী ছোৱালীকে টিউশ্যন কৰিছিলোঁ লাইফত ঘৰত গৈ, তো মই আৰম্ভণিৰ পৰা এডভান্সত গাইড কৰিছিলোঁ আৰু এডভান্সত 100 আউট অফ 100 পাইছিলে। সেইবাবে কৈ আছোঁ, কিছুমান আইডিয়া আছে আৰু অলৰেডি তোমালোকে চাগে গোটেই বছৰটো পঢ়িয়ে আছা। এতিয়া এইকেইদিন পঢ়ি একো লাভ নাই যদি আগৰ পৰা একো পঢ়া নাই। তো হ'লেও কিছুমান আইডিয়া দিবৰ কাৰণে আহিলোঁ যে এই 3 দিন কেনেকৈ পঢ়িবা। কাৰণ এতিয়া চোৱা, আজি কিমান তাৰিখ? আজি 23 তাৰিখ হ'ল। অ'কে, নেক্সট তোমালোকৰ ওচৰত থাকিব, মই লিখি লৈছোঁ 24 তাৰিখ আৰু 25 তাৰিখ, কাৰণ 26 তাৰিখে এনেও পঢ়িব নোৱাৰে, এক্সামেই আছে। তো এতিয়া এই 3 দিন কেনেকৈ পঢ়িবা, ঠিক আছে। তো আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি হ'ল আমাৰ 23 তাৰিখ। এই ভিডিঅ'টো হয়তো 2টা বজাত চাই আছা, 3টা বজাত চাই আছা, যেতিয়াই নহওক। তো মই পূৰা প্ৰপাৰ ৰিয়েলিষ্টিক কিছুমান প্লেন লৈ আহিছোঁ। সেই হিচাপত যদি ফ'ল' কৰিব পাৰা, বা তোমালোকৰ নিজৰ আইডিয়া থাকিলে নিজৰ হিচাপতো কৰিব পাৰা, তোমালোকৰ কথা। কেনেকৈ পঢ়িবা কম, কিন্তু কোনদিনা কোনটো চেপ্টাৰ পঢ়িবা আগত কৈ ল'ম। এই জামিত্ৰীটো বহুতে কামোৰ খায় আৰু মানে টানো পায়, কামোৰো খায়। তো কামোৰ চেপ্টাৰকেইটা আজিয়ে খতম কৰি দিওঁ তো আজি আমি কি কৰিম? চেপ্টাৰ 8 জামিত্ৰী, সেইটো খতম কৰিম। অ'কে, নেক্সট আৰু এটা কামোৰ চেপ্টাৰ আছে, এইটোও বহুতে কামোৰ খায়, এৰিথমেটিক অফ ইণ্টিজাৰ্ছ, এইটো এটা চেপ্টাৰ 3। আজি তোমালোকৰ হাতত 8 ঘণ্টামান সময় থাকিব। তো 8 ঘণ্টা আমি কেনেকৈ ইউজ কৰিম? জামিত্ৰী চেপ্টাৰটো অকণমান দীঘল আছে, চেপ্টাৰ 8, তো এইটো আমি 5 ঘণ্টামান পঢ়িম, ঠিক আছে। আৰু যোনটো চেপ্টাৰ 3 আছে, সেইটো ইমান বেছি দীঘল নাই, সেইটো 3 ঘণ্টামানত কমপ্লিট হৈ যাব। তো সেই হিচাপত আজি আমাৰ এই দুটা চেপ্টাৰ কমপ্লিট হৈ যাব, ঠিক আছে। কেনেকৈ পঢ়িবা লাষ্টত কৈ আছোঁ। তো আজি টাৰ্গেট কৰা চেপ্টাৰ 3 এণ্ড চেপ্টাৰ 8, অ'কে, ডান। নেক্সট কাইলৈ আহিব। তো কাইলৈ কেনেকৈ পঢ়িবা চাবা। এতিয়া আজি কাম খতম। আজি আমি এই দুটা চেপ্টাৰ টোটেল 8 ঘণ্টা সময় লৈ, ধৰা এটা চেপ্টাৰ কমপ্লিট হ'ল 5 ঘণ্টা 4 ঘণ্টা লাগিলে, বা যিমান টাইমে নালাগক। তাৰপিছত তুমি অকণমান গেপ ল'বা নেক্সট চেপ্টাৰটো পঢ়োঁতে, তেতিয়া মানে অকণমান মাথাত সোমাব বস্তুবিলাক, নহ'লে এনি টাইম পঢ়ি থাকিলে নোসোমায়। তো এতিয়া কাইলৈ দিনটোত যাওঁ 24। তো কাইলৈ কি কৰিম? এইকেইটা চেপ্টাৰ আমাৰ বাকী থাকিলে এতিয়া। তো কাইলৈ আমি কি কৰিম? অকণমান দীঘল আৰু অকণমান টান পোৱা চেপ্টাৰকেইটা কাইলৈ কমপ্লিট কৰিম। যেনেকৈ ত্ৰিগোণমিতি কাইলৈ, কোঅৰ্ডিনেট জ্যামিতি দীঘল কাইলৈ, ঠিক আছে। নেক্সট আৰু কি টান পায়? কমপ্লেক্স নাম্বাৰ, এই তিনিটা আমি কাইলৈ কমপ্লিট কৰিম, ঠিক আছে। তো কি কাইলৈ কমপ্লিট কৰিম? এটা হ'ব ত্ৰিগোণমিতি, এটা হ'ব নেক্সট কি কোঅৰ্ডিনেট জ্যামিতি, এটা হ'ব কি কমপ্লেক্স নাম্বাৰ। এইকেইটা চেপ্টাৰ আমি কাইলৈ কমপ্লিট কৰিম। তাৰপিছত আমি পৰহিৰ কাৰণে তেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন বাকী থাকিব, লগ বাকী থাকিব, পাৰ্মুটেশ্যন কম্বিনেশ্যন আৰু ছেট, এইকেইটা। তো এতিয়া এই তিনিটা চেপ্টাৰ কেনেকৈ কাইলৈ কমপ্লিট কৰিম? কাইলৈ 12 ঘণ্টামানো যদি পঢ়োঁ, ত্ৰিগোণমিতিত 4 ঘণ্টা দিলোঁ, গোটেইকেইটাতে 4 ঘণ্টা 4 ঘণ্টাকৈ আমি দিব পাৰিম ধুনীয়াকৈ। তেতিয়া আমাৰ কি হ'ব? গোটেই চেপ্টাৰকেইটা কমপ্লিট হৈ যাব, ঠিক আছে। তো কাইলৈ আমি টাৰ্গেট কৰিম এই তিনিটা চেপ্টাৰ। নেক্সট 25 থাকিব, 25ত আমি কি টাৰ্গেট কৰিম? বাকী থকা চেপ্টাৰকেইটা, ছেট, তাৰপিছত কি কোৱাড্ৰেটিক ইকুৱেশ্যন, তাৰপিছত লগ, আৰু লাষ্টত পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন। গোটেইকেইটা চেপ্টাৰতে আমি 3 ঘণ্টাকৈ দিলেও একেটা চেপ্টাৰ কমপ্লিট হৈ যাব 12 ঘণ্টাত পঢ়িলে, ঠিক আছে। তো এইটো হ'ব আমাৰ ডে ৱাইজ প্লেন, ঠিক আছে, কোনদিনা কোনটো পঢ়িম। এতিয়া আমি কেনেকৈ পঢ়িম? এই 4 ঘণ্টা যে পঢ়িব দিছোঁ, কেনেকৈ পঢ়িম চোৱা। ফাৰ্ষ্ট অফ অল কি কৰিবা? কিতাপখন চাবা ওপৰে, ঠিক আছে, মেইন বুকখন। তাৰ বাহিৰে বেলেগ একো এতিয়া লাষ্ট মমেণ্টত বেলেগ ৰেফাৰেঞ্চত যাবই নালাগে, ঠিক আছে।
তোমালোকে হয়তো আগৰ পৰা পঢ়িয়ে থৈছা। তো তুমি কি কৰিবা, এক্সাম্পলখিনি কি মনত ৰাখিবা। ফাৰ্ষ্ট মেইন বুকৰ এক্সাম্পল কেইটা চোৱা, তাৰপিছত কিবা থিয়ৰিম আছে যদি সেই থিয়ৰিমৰ প্ৰুফ কৰা সেইকেইটা চোৱা, লাষ্টত এক্সাৰচাইজ কেইটা চোৱা। ঠিক আছে, তো এই গোটেইকেইটা বস্তু চিৰিয়েলি। এতিয়া গোটেইকেইটা প্ৰেক্টিছ কৰি থাকিব টাইম নাই লিখি লিখি, তো তুমি কি কৰিবা, তুমি এক্সাম্পলকেইটা ওপৰে ওপৰে চাবা। ঠিক আছে, এক্সাম্পলকেইটা ওপৰে ওপৰে চাওঁতে কিবা এটা বস্তু তুমি কুৱেশ্যনটো পঢ়িলা, মনত ভাবিবা যে এইটো এনেকৈ কৰিম এক্সামত। ঠিক আছে, অ'কে, দেন নেক্সট কুৱেশ্যনত গ'লা, তেনেকৈ এক্সাম্পলকেইটা চাই যা। কিবা এটা ধৰা টান পাইছা বা কিবা এটা মনত অহা নাই কেনেকৈ এক্সামত কৰিম, সেইটো তুমি ছাইডৰ বহীখনত লগতে লিখি লিখি প্ৰেক্টিছ কৰি দিয়া কেনেকৈ কৰিব লাগে। কেনেকৈ কৰিবা মানে, কুৱেশ্যনটোত দেখিলা যে এইটো টান লাগিছে, তো কিতাপখন জপালা, কিতাপখনৰ পৰাই চালা কেনেকৈ লিখিছে বা কেনেকৈ কৰিছে, তাৰপিছত মনত আহিব, কিতাপখন জপালা, তাৰপিছতে বহীখনত লিখি প্ৰেক্টিছ কৰা, খতম। নেক্সট থিয়ৰিম কিবা আহিলেও সেনেকৈ কৰা, আৰু এক্সাৰচাইজৰ কুৱেশ্যনো আহিলেও ছেইম টাইপৰ কুৱেশ্যন বহুত থাকে, তো মনত ৰাখি যোৱা এনেকুৱা কুৱেশ্যন এনেকৈ কৰিম। কিবা এটা যদি টান লাগিছে কেনেকৈ কৰিছে বহীখনত চোৱা, তাৰপিছত ইয়াত কৰি চোৱা। ঠিক আছে, তেনেকৈ আমি গোটেইকেইটা বস্তু কমপ্লিট কৰি দিম। তো এইকেইদিনত অকল মেইন বুকখনতে ফ'কাছ কৰা, কাৰণ এক্সামত বহুত বেছি চিলেবাছ হয় আৰু টানো হয়। কিন্তু মনত ৰাখিবা, পেপাৰ কিন্তু আগৰ একেবাৰে ইজি আহি আছে বহুত, ইলেক্টিভ ছাবজেক্ট স্পেচিয়েলি এডভান্স মেথছত। আৰু লিখি লিখি অকণমান প্ৰেক্টিছ কৰাটো ভাল টান বস্তুখিনি, কাৰণ এক্সামত কিন্তু 100 মাৰ্কছ এটেম্প কৰি আহিব লাগে। ঠিক আছে, মই মোৰ কথাও কওঁ, মই এডভান্সটো মানে ইমান বেছি প্ৰেক্টিছ কৰা নাছিলোঁ হা, মই বাকীকেইটা ছাবজেক্ট পূৰা টেষ্ট পেপাৰ পূৰা প্ৰেক্টিছ কৰিছোঁ, কিন্তু এডভান্স কৰা নাছিলোঁ। তো লাষ্ট মমেণ্টলৈকে মোৰ আছেগৈ, মই 99 মাৰ্কছ কৰিব পাৰিলোঁ। ঠিক আছে, এটা কুৱেশ্যন মই কৰিবই নোৱাৰিলোঁ এডভান্স মেথছত, 99 কৰিছোঁ, মই 99 পাইছোঁ। মই যদি সেই এটা কুৱেশ্যন কৰিও আহিব পাৰিলোঁ হয়, মই হয়তো এডভান্সত 100 পালোঁ হয়। ঠিক আছে, তো সেইবাবে কৈছোঁ স্পীডত কৰিবা, আৰু যাতে 2 ঘণ্টা 50 মিনিটত খতম হৈ যায়। মই এটা ষ্ট্ৰেটেজি লৈ আহিম কেনেকৈ কৰিবা যোৱা বছৰ পেপাৰখনৰ আৰ্হিত, কিন্তু আজি মই ইমানখিনিয়ে তোমালোকক জনালোঁ। এনেকৈ কৰা, সকলোকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে। সকলোৰে এক্সাম ভাল হ'ব, আশা কৰা মতে হ'ব। এইকেইদিন পঢ়া, এইটো লাষ্ট এক্সাম হয়, তাৰপিছত পূৰা অলপ দিন এনজয় কৰিব পাৰিবা তাৰপিছত।